Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 or social science or তিনিওটা ভাগৰ পৰা যিখিনি কুৱেশ্যন কমন হয় একচুয়ালি কমন নহয় বস্তুটো যিকোনো কুৱেশ্যন অহাৰ সম্ভাৱনা যথেষ্ট বেছি সেই কুৱেশ্যন সমূহ তোমালোকক দেখুৱাই দিম আৰু প্ৰতিটো কুৱেশ্যন তোমালোকে চিন দি লবা আৰু পৰীক্ষাত পঢ়ি যাবা মই ভাবো ইয়াৰ পৰা তোমালোকে পৰীক্ষাত প্ৰশ্ন পাবাই গতিকে চোৱা প্ৰথমতে মই ইতিহাস খণ্ডটো চাইছো ইতিহাস খণ্ডৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰথমতে তোমালোকৰ হাফ ইয়াৰলিত বংগ বিভাজন আৰু স্বদেশ আন্দোলন এই চেপ্টাৰটো থাকিব গতিকে এইটো চেপ্টাৰৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা তোমালোকে চাবা আৰু যদি ভিডিওটো চাই ভাল পোৱা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এটা লাইক কৰি থৈ যাবা যদি ভিডিওটো চোৱা তেতিয়াহলে এটা লাইক কৰি থৈ যাবা ঠিক আছে তে চোৱা প্ৰথমতে তোমালোকে মূল কথাখিনি অলপ পঢ়িবা এই মূল কথাখিনি বহুত ইম্পৰ্টেন্ট হয় গতিকে মূল কথাখিনি তোমালোকে পঢ়িবা পেজ নং 19 ত আছে প্ৰথম চেপ্টাৰটোৰ তাৰ পিছত তোমালোকে আহি যোৱা কুৱেশ্যন অনুহলনি প্ৰশ্নৰ পৰা তোমালোকে অতি চমু উত্তৰ প্ৰশ্ন এই গোটেইখিনি পাৰিলে পঢ়ি থবা আৰু বিশেষকৈ তোমালোকে কুৱেশ্যন নং 1 টো পঢ়িবা কুৱেশ্যন নং 5 কুৱেশ্যন নং 6 কুৱেশ্যন নং 7 এইখিনি পঢ়িবা ঠিক আছে তাৰ পিছত তোমালোকে পঢ়িবা চমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকে পঢ়িবা কুৱেশ্যন নং 1 2 পঢ়িবা ঠিক আছে তাৰ পিছত 2 3 নালাগে আহি যোৱা পেজ নং 21 পেজ নং 21 ৰ পৰা তোমালোকে পঢ়িবা কুৱেশ্যন নং 4 2 পঢ়িবা কুৱেশ্যন নং 4 যদিও দেখা পোৱা নাই কিতাপটো বহুত পুৰণা হয় বা ষ্টুডেন্টৰ কিতাপ এনেকুৱা অৱস্থা ইমান ভাল নহয় গতিকে তোমালোকে মই নাম্বাৰটো কৈ দিছো কুৱেশ্যন নং 4 টো চাবা কুৱেশ্যন নং 7 টো চাবা কুৱেশ্যন নং 8 টো চাবা ঠিক আছে তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি থাকিব গতিকে চোৱা এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে এই বস্তুখিনি তোমালোকে পঢ়িবা ঠিক আছে এইখিনি তোমালোকে পঢ়িবা তাৰ উপৰিও এই খিলাফত আন্দোলন তাৰ পিছত অসহযোগ আন্দোলন এইখিনি অলপ ৰিডিং পঢ়িবা এমসিকিউ আহিব পাৰে ইয়াৰ পৰা গতিকে ৰিডিংটো পঢ়িবা সোশ্যাল মানে ৰিডিং পঢ়িব লাগে গতিকে পঢ়িবা ৰিডিং গোটেই চেপ্টাৰটো ভালকে পঢ়িবা তাৰ পিছত চোৱা ইয়াত অনুহলনিৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকে আহি যোৱা পেজ নং 38 ত আছে মূল কথাখিনি অলপ পঢ়িবা ভালকে পঢ়িবা ঠিক আছে তাৰ পিছত আহি যোৱা অনুহলনি পেজ নং 39 ৰ পৰা তোমালোকে পঢ়িবা অতি চমু উত্তৰৰ প্ৰশ্ন মানে গোটেইখিনি পঢ়িব লাগে তাৰ উপৰিও তোমালোকে পঢ়িবা কুৱেশ্যন নং 1 2 পঢ়িবা কুৱেশ্যন নং 2 পঢ়িবা 3 পঢ়িবা 5 পঢ়িবা ঠিক আছে তাৰ পিছত তোমালোকে আহি যোৱা পেজ নং 40 ৰ পৰা তোমালোকে চাবা পেজ নং 40 ৰ পৰা কুৱেশ্যন নং 9 টো চাবা ইম্পৰ্টেন্ট হয় কুৱেশ্যন নং 12 টো চাবা কুৱেশ্যন নং 13 টো চাবা কুৱেশ্যন নং 14 চাবা 15 চাবা ঠিক আছে তাৰ পিছত দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 3 আৰু 4 চাবা দুটাই চাবা দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে কুৱেশ্যন নং 3 4 আৰু যদি পাৰা তেতিয়াহলে কুৱেশ্যন নং 1 টো চাই থবা ঠিক আছে ভালকে শিকিবা 3 আৰু 4 ভালকে শিকিবা যদি অলপ চলপ পাৰা তেতিয়াহলে কুৱেশ্যন নং 1 টো চাই থবা ঠিক আছে তাৰ পিছত আৰু এটা চেপ্টাৰ আছে যেটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত থাকিব অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটো তোমালোকে চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চেপ্টাৰটো ৰিডিং কৰিবা ঠিক আছে মনিৰাম দেৱানৰ ব্যক্তিত্ব আৰু জীৱন বৃত্তান্ত এইখিনি অলপ পঢ়িবা ঠিক আছে এইখিনি পঢ়িবা গোটেইখিনি বস্তু ইম্পৰ্টেন্ট হয় মনিৰাম দেৱানৰ বিষয়ে অলপ পঢ়িব লাগে জানিবও লাগে ঠিক আছে গতিকে গোটেইখিনি পঢ়িবা তাৰ পিছত চোৱা অনুহলনিত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে মূল কথা চোৱা 59 পেজ মূল কথাখিনি তোমালোকে পঢ়িবা লগতে তোমালোকে চাবা পেজ নং 60 ৰ পৰা তোমালোকে চাবা অতি চমু উত্তৰৰ প্ৰশ্ন পাৰিলে গোটেইখিনিটো শিকি থবা অতি চমু উত্তৰৰ প্ৰশ্ন একেবাৰে ইজি হয় তাৰ ওপৰত তথাপিতো মই দেখুৱাই দিম কুৱেশ্যন নং 1 2 পঢ়িবাই 4 2 পঢ়িবা
কুৱেশ্যন নং 7 টো পঢ়িবা 8 পঢ়িবা 9 পঢ়িবা 10 পঢ়িবা 11 টো পঢ়িবা কুৱেশ্যন নং 13 14 তাৰ পিছত পঢ়িবা কুৱেশ্যন নং 17 18 19 ঠিক আছে এইখিনি পঢ়িলে হ'ব তথাপিতো মই কম গোটেইখিনি পঢ়ি থবা ঠিক আছে দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 টো নালাগে 2 টো চাবা কুৱেশ্যন নং 3 টো চাবা তাৰ পিছত কুৱেশ্যন নং 4 টো চাবা কুৱেশ্যন নং 1 2 3 4 তাৰ পিছত আহি যোৱা পেজ নং 61 পেজ নং 61 ৰ পৰা তোমালোকে চাবা ফুলগুৰি দাবাৰ ওপৰত এটি টুকা লিখা কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট হয় কুৱেশ্যনটো একদম ভালকে পঢ়ি থবা কুৱেশ্যন নং 5 তাৰ পিছত চাবা কুৱেশ্যন নং 7 টো চাবা 8 টো চাবা ঠিক আছে এইখিনি চালে হৈ যাব আৰু হাফ ইয়াৰলিত আহিব লগা ইতিহাস খণ্ডটোৰ পৰা এইখিনি আছিলে আৰু এই তিনটা চেপ্টাৰ আহিব গতিকে ভালকে পঢ়িবা ঠিক আছে তে নেক্সট আমি আহি যাম ভূগোল সো ভূগোলৰ পৰা তোমালোকৰ কি আহিব ভূগোলৰ পৰা দুটা চেপ্টাৰ আহিব অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ এই চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে সোৱা অনুশীলনীৰ পৰা ঠিক আছে বাকিখিনি তোমালোকে অলপ ৰিডিং পঢ়িবা এমসিকিউৰ কাৰণে অনুশীলনীৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব তোমালোকক মই দেখুৱাই দিছো আৰু কোন কেইটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় বা আহাৰ সম্ভাৱনা যথেষ্ট বেছি সেই কোৱেশ্চনসমূহ মই দেখুৱাই দিম ঠিক আছে সোৱা অনুশীলনী কুৱেশ্যন নং 1 টো চাবা কুৱেশ্যন নং 2 চাবা কুৱেশ্যন নং 5 চাবা ঠিক আছে তাৰ পিছত এইফালে চাবা কুৱেশ্যন নং 12 এন্ড কুৱেশ্যন নং 13 কুৱেশ্যন নং 12 এন্ড কুৱেশ্যন নং 13 টো চাবা লগতে তোমালোকে চাবা কুৱেশ্যন নং 4 টো চাবা কুৱেশ্যন নং 4 নহয় 14 কুৱেশ্যন নং 14 চাবা 15 চাবা তাৰ পিছত সমু টুকা লিখা ইয়াৰ পৰা সম্পদটো চাবা মানৱ সম্পদ চাবা তাৰ পিছত ব্যক্তিগত সম্পদ নৱীকৰণযোগ্য সম্পদ এইখিনি চালেই হ'ব সমু টুকা ঠিক আছে তাৰ পিছত তোমালোকে পাৰ্থক্য লিখাৰ পৰা তোমালোকে চাবা অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল তাৰ পিছত নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ এই দুটাই চালেই হ'ল খ আৰু ঙ তাৰ পিছত তোমালোকে চাবা শুদ্ধ উত্তৰটো বাছি লৈ এমসিকিউ আহি প্ৰশ্ন গোটেইখিনি চাই থবা ঠিক আছে এইখিনি কোৱেশ্চন ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিব পাৰে ঠিক আছে তাৰ পিছত চোৱা আৰু এটা চেপ্টাৰ হাফ ইয়াৰলি থাকিব তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে তোমালোকে চোৱা পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এইটো চেপ্টাৰৰ পৰা চোৱা প্ৰথমতে কুৱেশ্যন নং 1 টো চাবা পৰিৱেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় তাৰ পিছত তোমালোকে চাবা পৃথিৱীৰ কুৱেশ্যন নং 7 পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা পেজ নং 28 ত আছে এইখিনি তোমালোকে চাই থবা লগতে মূল কথাটো চাবা তাৰ পিছত আহি যোৱা পেজ নং 29 পেজ নং 29 ৰ পৰা তোমালোকে কুৱেশ্যন নং 8 টো চাবা 8 কুৱেশ্যন নং 10 তাৰ পিছত কুৱেশ্যন নং 14 তাৰ পিছত চাবা কুৱেশ্যন নং 16 টো চাবা তাৰ পিছত 16 তাৰ পিছত 20 তাৰ পিছত 21 তাৰ পিছত 22 তাৰ পিছত 24 টো চাবা ঠিক আছে এইখিনি কুৱেশ্চন চালে হ'ব বাকিখিনি নালাগে ঠিক ভালকে চাবা তাৰ পিছত চোৱা ইয়াত আৰু এটা চেপ্টাৰ আহিব তোমালোকৰ এতিয়া চোৱা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পৰা চোৱা প্ৰথমতে আছে ৰাজনীতি বিজ্ঞান ভাৰতীয় গণতন্ত্ৰ ঠিক আছে ভাৰতীয় গণতন্ত্ৰৰ পৰা চোৱা এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত থাকিব চোৱা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে মূল কথাটো অলপ চাবা পেজ নং 9 ত আছে পেজ নং 9 মূল কথাটো চাবা তাৰ পিছত চাবা অনুশীলনী অতি চমু উত্তৰৰ প্ৰশ্ন এটো গোটেইখিনি শিকি থবা আৰু ইয়াৰ পৰা সৰু সৰু কোৱেশ্চন আহে যেহেতু হাফ ইয়াৰলি চেপ্টাৰটো কম আছে আধাহে চেপ্টাৰ গতিকে অলপ ডাঙৰ প্ৰশ্ন আহিব পাৰে কিন্তু ফাইনেলত ইয়াৰ পৰা ডাঙৰ কোৱেশ্চন নাথাকেই ঠিক আছে তথাপি পাৰিলে গোটেইখিনি চাই থবা তথাপি মই দেখুৱাই দিম কুৱেশ্চন নং 1 টো চাবা 2 টো চাবা 3 টো চাবা 4 টো চাবা 6 টো চাবা এইখিনি চালেই হ'ব ঠিক আছে তাৰ পিছত আহি যোৱা চমু উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে চাবা এই কুৱেশ্চন নং 1 টো চাবা কুৱেশ্চন নং 1 ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল ঠিক আছে এইখিনি এটা এই কুৱেশ্চনটো চাবা তাৰ পিছত চাবা তোমালোকে কুৱেশ্চন নং 4 টো সাৰ্বভৌম মানে কি বুজায় এই কুৱেশ্চনটো চাবা লগতে চাবা তোমালোকে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে এই কুৱেশ্চনটো চাবা ঠিক আছে ইম্পৰ্টেন্ট হয় তাৰ পিছত দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ
ইমান ইম্পৰ্টেণ্ট নাই, ফাইনেলৰ কাৰণে পঢ়িবই নালাগে দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা। তথাপিতো তোমালোকে চাই থবা কুৱেশ্যন নং 1 2 চাবা, কুৱেশ্যন নং 4 5, ঠিক আছে। কুৱেশ্যন নং 1, কুৱেশ্যন নং 4 আৰু 5 এইটো চাই থবা এইখিনি, ঠিক আছে। যেহেতু তোমালোকৰ হাফ ইয়াৰলিত মাৰ্কটো মিলাবৰ কাৰণে ডাঙৰ উত্তৰৰ প্ৰশ্নসমূহ দি দিব পাৰে, ঠিক আছে। তাৰ পিছত চোৱা ৰাজনীতিৰ পৰা আৰু চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত নাহে। তাৰ পিছত আহি যোৱা অৰ্থনীতি বিজ্ঞান। অৰ্থনীতি বিজ্ঞানৰ পৰা এটা চেপ্টাৰ থাকিব মুদ্ৰা আৰু বেংক ব্যৱস্থা। মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা। মুদ্ৰা আৰু বেংক ব্যৱস্থা, ইয়াৰ পৰা তোমালোকৰ থাকিব মুদ্ৰা আৰু বেংক ব্যৱস্থা। এতিয়া চোৱা অনুশীলনী পেজ নং 37 অতি চমু উত্তৰৰ প্ৰশ্ন। এইখিনি বস্তু তোমালোকে অতি চমু উত্তৰৰ প্ৰশ্ন এইখিনি পাৰিলে গোটেইখিনি শিকি থবা। তথাপিতো মই দেখুৱাই দিম কুৱেশ্যন নং 1 2 পঢ়িবা, 2 2 পঢ়িবা, ঠিক আছে। বাকীখিনি ইমান ইম্পৰ্টেণ্ট নাই, তথাপি গোটেইখিনি পঢ়ি থবা। 1 মাৰ্কৰ প্ৰশ্ন হয় আৰু সৰু সুৰা প্ৰশ্ন একদম ইজি হয়। তাৰপিছত চোৱা চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 2 2 চাবা, কুৱেশ্যন নং 3 চাবা, 4 চাবা। তাৰপিছত এইফালে কুৱেশ্যন নং 7 2 চাবা, ঠিক আছে। তাৰপিছত আহি যোৱা দীঘল উত্তৰৰ প্ৰশ্ন। দীঘল উত্তৰৰ প্ৰশ্ন ইমান ইম্পৰ্টেণ্ট নাই, যিহেতু হাফ ইয়াৰলি, গতিকে 2-এটা কুৱেশ্যন তোমালোকে পঢ়ি থোৱা, দি দিব পাৰে, ঠিক আছে। কুৱেশ্যন নং 1 2 চাবা, কুৱেশ্যন নং 2 2 চাবা, এইফালে কুৱেশ্যন নং 6 2 চাবা। এইখিনি চালে হৈ যাব। তাৰপিছত তোমালোকে চাবা আঞ্চলিক গ্ৰাম্য বেংক। কুৱেশ্যন নং 8 পৰা তোমালোকে চমুকৈ ব্যাখ্যা কৰিবলৈ দিছে। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক, এই দুটা বস্তু চাই থবা, খ আৰু গ, ঠিক আছে। বিশেষকৈ এইখিনি আছিলে আজিৰ ভিডিঅ'টো, আৰু হাফ ইয়াৰলি চিলেবাছ এইখিনি। গতিকে মই তোমালোকক কম ছ'চিয়েল মানেই হ'ল তোমালোকে ৰিডিং পঢ়িব লাগে, ভালকে ৰিডিং পঢ়িব লাগে, তেতিয়াহ'লে MCQ কুৱেশ্যনসমূহ পাৰিবা। আৰু মই যিখিনি দেখুৱাই দিছো তাৰ পৰা তোমালোকৰ লং কুৱেশ্যন প্লাছ কিছুমান MCQ বা সৰু সুৰা কুৱেশ্যন তোমালোকে পাই যাবা, ইম্পৰ্টেণ্ট হিচাপে বা কমন হিচাপে পাই যাবা, ঠিক আছে। গতিকে প্ৰত্যেকটো কুৱেশ্যন ভালকে পঢ়িবা। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। থেংক ইউ।